নমস্কাৰ। অসম ইতিহাসৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। অসম ইতিহাসৰ দ্বিতীয়টো ভিডিঅ'ত আমি নৰকাসুৰৰ বিষয়ে পঢ়িছিলোঁ। কোৱা হয় যেতিয়া নৰকাসুৰ অত্যাচাৰী হৈ পৰিল, সেই সময়ত শ্ৰীকৃষ্ণই নৰকাসুৰক বধ কৰি তেওঁৰ পুত্ৰ ভগদত্তক সিংহাসনত বহুৱায়। বিষ্ণু পুৰাণ মতে নৰকাসুৰৰ সেনাপতি আছিল মৰু। এতিয়া আমি মহাবীৰ ভগদত্তৰ বিষয়ে পঢ়িম। এতিয়া ভগদত্ত আমি ইতিমধ্যে গম পালোঁ, ভগদত্ত আছিল নৰকাসুৰৰ পুত্ৰ। আৰু মহাভাৰতৰ যুদ্ধত ভগদত্তই মহাভাৰতৰ যি কুৰুক্ষেত্ৰৰ যুদ্ধ হৈছিলে, সেই যুদ্ধত ভগদত্তই কৌৰৱৰ পক্ষলৈ যুদ্ধ কৰিছিল। ইয়াৰ আঁৰত কাহিনী হ'ল যে ভগদত্তই তেওঁৰ যি কন্যা আছিল, তেওঁৰ কন্যাক দুৰ্যোধনলৈ বিয়া দিছিলে। ভগদত্তৰ কন্যা ভানুমতীক দুৰ্যোধনলৈ বিয়া দিছিল। সেইকাৰণে ভগদত্তই কৌৰৱৰ পক্ষত মহাভাৰতৰ যুদ্ধত অংশ লয়। কোৱা হয় তেওঁ শ্লেষসকলৰ শক্তিশালী ৰজা আছিল আৰু হস্তী বাহিনীৰ শ্ৰেষ্ঠ পৰিচালক বুলিও বৰ্ণনা কৰা হয়। মহাকাব্যত তেওঁক পৰ্বতপতি বুলিও কোৱা হয়। কেইবাখনো শিলালিপিত ভগদত্তৰ পিছত ব্ৰজদত্তৰ ৰাজত্ব হোৱা বুলি উল্লেখ আছে। তেওঁলোকৰ মাজত সঠিক সম্পৰ্ক কি সেয়া নিশ্চিতভাৱে নিৰ্ণয় কৰিব নোৱাৰি। ইয়াৰ পিছত আমি পঢ়িম ৰজা ভীষ্মক। তেওঁ এজন ৰজা। আমাৰ যি কুন্দিল নদী আছিলে, সেই কুন্দিল নদীৰ পাৰৰ তেওঁৰ ৰাজধানী স্থাপন কৰিছিল। বৰ্তমান শদিয়া অঞ্চলৰ অৱস্থিত। ৰজা ভীষ্মক আছিল বিদৰ্ভ ৰাজ্যৰ ৰজা আৰু তেওঁৰ কন্যা ৰুক্মিণীক শ্ৰীকৃষ্ণই হৰণ কৰি বিবাহ কৰাইছিল। চুতীয়াসকলে ভীষ্মকক নিজৰ পূৰ্বপুৰুষ বুলি দাবী কৰে আৰু এই কাহিনী ভাগৱত আৰু ৰুক্মিণী হৰণ কাব্যত বৰ্ণিত। আমাৰ শ্ৰীকৃষ্ণ ৰুক্মিণীক হৰণ কৰি বিবাহ কৰাইছিল আৰু এই কাহিনীটো মহাপুৰুষ শংকৰদেৱৰ ৰুক্মিণী হৰণতো পোৱা যায়। ইয়াৰ পাছত সেই সময়ত আন এজন প্ৰতাপী ৰজা আছিল বানাসুৰ আৰু তেওঁ নৰকাসুৰৰ সমসাময়িক ৰজা আছিল। বানাসুৰ ৰজাৰ ৰাজধানী আছিল শোণিতপুৰ। বৰ্তমান আমি যি তেজপুৰ বুলি জানো, সেই অঞ্চলটোতে বানাসুৰে তেওঁৰ ৰাজধানী পাতিছিল। তেওঁৰ পৃষ্ঠপোষকতাত ঐতিহাসিক মহাভৈৰৱ শিৱ মন্দিৰ নিৰ্মাণ কৰা হৈছিল। তেওঁৰ কন্যা উষাৰ সৈতে শ্ৰীকৃষ্ণৰ নাতি অনিৰুদ্ধৰ প্ৰেম আৰু বিবাহৰ কাহিনীও শংকৰদেৱৰ কুমাৰ হৰণ কাব্যত
শংকৰদেৱৰ যি কুমাৰ হৰণ কাব্য আছিলে সেই কাব্যত এই কথা বৰ্ণিত আছে। আমি জানো যে উষাই শ্ৰীকৃষ্ণৰ নাতি অনিৰুদ্ধক সপোন যোগে দেখা পাইছিল আৰু সেই কথাটো উষাই তেওঁৰ কাষৰ বান্ধৱী চিত্ৰলেখাক কৈছিলে আৰু চিত্ৰলেখা যিহেতু এজনী চিত্ৰশিল্পী, সেয়ে উষাৰ বৰ্ণনা মতে অনিৰুদ্ধৰ ছবি আঁকিছিলে। সেই হিচাপত উষাই আৰু চিত্ৰলেখা মিলি অনিৰুদ্ধক আনি বিবাহপাশত আবদ্ধ হয় আৰু এই বিয়া বানাসুৰে মানি লোৱা নাছিলে। সেয়ে তেওঁলোক দুয়োগৰাকীক এটা গড় বান্ধি চাৰিওফালে জুই দি পেলাই বন্দী কৰি ৰাখিছিলে। বৰ্তমান আমি যি অগ্নিগড় বুলি গম পাওঁ, সেইখিনি ঠাইতে তেওঁলোকক বন্দী কৰি ৰাখিছিল। কোৱা হয় যেতিয়া শ্ৰীকৃষ্ণৰ নাতি অনিৰুদ্ধক বানৰজাই বন্দী কৰি ৰাখে, সেই খবৰটো শ্ৰীকৃষ্ণই পায় আৰু বানাসুৰৰ ৰাজ্য আক্ৰমণ কৰিবলৈ তেওঁ আহি পৰে। তেতিয়া যিহেতু বানৰজা আছিলে শিৱভক্ত, বানৰজা আৰু শ্ৰীকৃষ্ণৰ মাজত যুদ্ধ হয়। সেই যুদ্ধত কোৱা হয় অধিকাংশ সৈন্যই, দুই পক্ষৰ অধিকাংশ সৈন্যই মৃত্যুবৰণ কৰিছিল আৰু কোৱা হয় তেজেৰে লুতুৰি পুতুৰি হৈছিলে। সেই হেতুকে আজিৰ যি তেজপুৰ, সেই তেজপুৰ নামটো আমি শুনা পাওঁ। এই যুদ্ধত আৰু এটা নামেৰে আমি জানো, সেয়া হৈছে হৰিহৰ যুদ্ধ। যিহেতু বানৰজা শিৱভক্ত আছিলে, তো শিৱৰ মাজত আৰু শ্ৰীকৃষ্ণৰ মাজতো যুদ্ধ হয়। সেই যুদ্ধক আমি হৰিহৰ যুদ্ধ বুলি গম পাওঁ। বানৰজাৰ নাতি ভালুক, তেওঁ তেওঁৰ যি ৰাজধানী ভালুকপুঙত স্থাপন কৰে। ইয়াৰ পিছত আমি বৰ্মন বংশৰ বিষয়ে আলোচনা কৰিম। কোৱা হয় বৰ্মন বংশৰ প্ৰতিষ্ঠাপক আছিলে পুষ্যবৰ্মন। প্ৰায় 355 পৰা 380 খ্ৰীষ্টাব্দলৈকে পুষ্যবৰ্মনে ৰাজত্ব কৰিছিল। পুষ্যবৰ্মন তেওঁ মহাৰাজ ধীৰাজ উপাধি গ্ৰহণ কৰিছিল। কোৱা হয় কামৰূপৰ স্বাধীন আৰু সাৰ্বভৌমত্ব অস্তিত্ব ঘোষণা কৰিছিল তেওঁৱেই। তো ঐতিহাসিক সমলসমূহ যদি আমি চাওঁ, তেওঁলোকৰ কথা ডুবি তাম্ৰফলি অনুদানত পাওঁ, নিধানপুৰ তাম্ৰফলি অনুদান, কুমাৰ ভাস্কৰ বৰ্মনৰ ঐতিহাসিক নালন্দা মোহৰৰ পৰাও এই বংশৰ বিষয়ে আমি তথ্য লাভ কৰোঁ। পুষ্যবৰ্মন কথা আমি সমুদ্ৰগুপ্তৰ এলাহাবাদ স্তম্ভৰ শিলালিপিত গম পাওঁ আৰু এলাহাবাদ প্ৰস্তুতিত কামৰূপক সীমান্ত ৰাজ্য হিচাপে উল্লেখ কৰা আছে। লগতে
ডবকাৰ ৰজা সমুদ্ৰগুপ্তৰ প্ৰতি আনুগত্যশীল আছিল বুলিও উল্লেখ কৰা আছে। যদিও কামৰূপৰ ৰজাৰ নাম এলাহাবাদ স্তম্ভত উল্লেখ কৰা হোৱা নাছিল, তথাপিও ইয়াক পুষ্যবৰ্মনৰ সৈতে চিনাক্ত কৰা হৈছিল। পুষ্যবৰ্মনৰ পিছত তেওঁৰ পুত্ৰ ৰাজপাটত বহে সমুদ্ৰবৰ্মন প্ৰায় 380 খ্ৰীষ্টাব্দৰ পৰা 405 খ্ৰীষ্টাব্দলৈ। তাৰ পিছত আমি পাম বলবৰ্মন প্ৰথম। তেওঁ 405 খ্ৰীষ্টাব্দৰ পৰা 420 খ্ৰীষ্টাব্দলৈকে ৰাজত্ব কৰিছিল। সমুদ্ৰবৰ্মনৰ পিছত তেওঁৰ পুত্ৰ বালাবৰ্মন প্ৰথম ৰাজপাটত বহে আৰু তেওঁৰ কন্যা ৰাজকুমাৰী অমৃতপ্ৰভাই কাশ্মীৰৰ ৰজা মেঘবাহনৰ সৈতে বিবাহপাশত আবদ্ধ হয় আৰু সেই সময়ত অমৃতপ্ৰভাৰ লগত তেওঁৰ পিতৃৰ গুৰু স্তোনপা নামৰ এজন তিব্বতী বৌদ্ধ সন্যাসীও আছিল বুলি কোৱা হয়। ইয়াৰ পৰা আমি গম পাওঁ যে হিউৱেনচাং অহাৰ আগতেও কামৰূপত বুদ্ধ ধৰ্মৰ বিষয়ে জানিছিলে আৰু সেই হিচাপত স্তোনপা নামৰ যি তিব্বতী বৌদ্ধ সন্যাসী, তেওঁ বলবৰ্মন প্ৰথম তেওঁৰ ৰাজপাটত থাকিছিল আৰু কোৱা হয় অমৃতপ্ৰভাৰ লগত সেই বৌদ্ধ সন্যাসী স্তোনপাকো কাশ্মীৰলৈ পঠিয়াই দিয়া হয়। এই স্তোনপাই কাশ্মীৰত লোস্তোপা নামৰ এটা স্তূপ স্থাপন কৰিছিল। লগতে অমৃতপ্ৰভায়ো কাশ্মীৰত অমৃত ভৱন নামৰ বিদেশী সন্যাসীসকলৰ সুবিধাৰ্থে এটা উচ্চ বিহাৰ স্থাপন কৰিছিল। এইখিনি আছিলে আমি জানিবলগীয়া কথা বলবৰ্মন প্ৰথমৰ বিষয়ে। তাৰপিছত আমি পঢ়িম কল্যাণবৰ্মনৰ বিষয়ে। কল্যাণবৰ্মনে ৰাজত্ব কৰিছিল প্ৰায় 420 খ্ৰীষ্টাব্দৰ পৰা 440 খ্ৰীষ্টাব্দলৈ আৰু কল্যাণবৰ্মনে কপিলী উপত্যকাত নিজৰ নিয়ন্ত্ৰণলৈ আনি তাৰ ৰজাক উৎখাত কৰি চীনলৈ কূটনৈতিক মিছন পঠিয়াইছিল বুলি বিশ্বাস কৰা হয়। চীনত তেওঁক ইউচিয়াই, যাৰ অৰ্থ হ'ল চন্দ্ৰ বা মুখচন্দ্ৰৰ দৰে বুলি কোৱা হয়। তাৰ পিছত আমি পঢ়িম মহেন্দ্ৰবৰ্মনৰ বিষয়ে। মহেন্দ্ৰবৰ্মনৰ বিষয়ে যদি আমি চাওঁ, তেওঁ প্ৰায় 450 খ্ৰীষ্টাব্দৰ পৰা 485 খ্ৰীষ্টাব্দলৈ তেওঁ ৰাজত্ব কৰিছিল। কল্যাণবৰ্মন পিছত গণপতি বৰ্মন, মহেন্দ্ৰবৰ্মন আৰু নাৰায়ণবৰ্মন ৰজা হয়। স্কন্দগুপ্তৰ ৰাজত্বকালৰ শেষলৈকে মহেন্দ্ৰবৰ্মনে সম্ভৱতঃ বাকী থকা গুপ্ত প্ৰভাৱ আৰু আনুগত্যৰ পৰা বিচ্ছিন্ন হৈ পৰিছিল আৰু তেওঁৱেই আছিল কামৰূপৰ প্ৰথমজন ৰজা যিয়ে অশ্বমেধ যজ্ঞ কৰিছিল। ইয়াৰ ফলত আমি এটা কথা গম পাম যে হয়তো মহেন্দ্ৰবৰ্মন ৰাজত্বকালত হিন্দু বা ব্ৰাহ্মণৰ বিষয়ে অলপ
কথা আমি গম পাওঁ। যিহেতু অশ্বমেধ যজ্ঞ হিন্দু প্ৰথা অনুযায়ী হয়, তো ইয়াৰ পিছত মহেন্দ্ৰ বৰ্মনৰ বিষয়ে এটা প্ৰশ্ন আহিব পাৰে যে কোনজন ৰজাৰ ৰাজত্বকালত প্ৰথম কামৰূপত অশ্বমেধ যজ্ঞ আৰম্ভ হৈছিল। এতিয়া আমি লিখিম মহেন্দ্ৰ বৰ্মনৰ কথা। তাৰপিছত স্থিত বৰ্মন ৰাজত্ব কৰে ৬ষ্ঠ শতিকাৰ শেষ ভাগ, আৰু হৰ্ষচৰিত এওঁক পৰম শক্তিশালী মহাৰাজ বুলিও গণ্য কৰা হৈছিলে। তাৰপিছত আমি চাম ভূতি বৰ্মন। ভূতি বৰ্মনে প্ৰায় ৫১০ খ্ৰীষ্টাব্দৰ পৰা ৫৫৫ খ্ৰীষ্টাব্দলৈকে ৰাজত্ব কৰিছিল। তো ভূতি বৰ্মনে ৫৪৫ খ্ৰীষ্টাব্দৰ পৰা ৫৫০ খ্ৰীষ্টাব্দৰ ভিতৰত ত্ৰিশ ৰোডৰ পশ্চিমে থকা পুণ্ড্ৰবৰ্ধনত মাটি দখল কৰি পুণ্ড্ৰবৰ্ধন ভক্তিৰ ২০০ৰো অধিক ব্ৰাহ্মণ পৰিয়ালক ভূমিদান কৰে। তেওঁ কামৰূপৰ সীমা পশ্চিম দিশে কৰতোৱা নদীৰ সিপাৰলৈ সম্প্ৰসাৰিত কৰে। ইয়াৰ আগত কোৱা হয় কামৰূপৰ যি পশ্চিমত থকা সীমা আছিল, সেই সীমা কৰতোৱা নদীলৈকে সীমাবদ্ধ আছিলে। তো কোৱা হয় পোনপ্ৰথমবাৰৰ বাবে ভূতি বৰ্মনেই কামৰূপৰ সীমা পশ্চিম দিশত কৰতোৱা নদী পাৰ কৰি গৈছিল। ৰজা ভূতি বৰ্মনৰ বৰগংগা শিলালিপি প্ৰাচীন অসমৰ প্ৰাচীনতম শিলালিপি আছিল। আমি যদি চাওঁ যে ৰজা ভূতি বৰ্মনৰ ৰাজত্বকালত বৰগংগা শিলালিপি খোদিত কৰা হৈছিলে, আৰু এই শিলালিপি হ'ল প্ৰাচীন অসমৰ প্ৰাচীনতম শিলালিপি। এইদৰে ভূতি বৰ্মনে কামৰূপৰ প্ৰথম ৰজা হৈ ৰাজ্যৰ সীমা কৰতোৱা নদীৰ সিপাৰলৈ সম্প্ৰসাৰিত কৰে। ভূতি বৰ্মনৰ পিছত চন্দ্ৰমুখ বৰ্মন আৰু স্থিত বৰ্মন ৰাজত্ব কৰে। স্থিত বৰ্মনৰ পুত্ৰ তথা উত্তৰাধিকাৰী সুস্থিত বৰ্মন মৃগাংগ নামেৰে বিখ্যাত আছিল। হৰ্ষচৰিতত তেওঁক শক্তিশালী ৰজা বুলি বৰ্ণনা কৰা হৈছে। পিছলৈ গুপ্ত ৰজা মহাসেনগুপ্তই তেওঁক পৰাস্ত কৰে। পৰাজয়ৰ ফলস্বৰূপে কামৰূপে পুণ্ড্ৰবৰ্ধনক হেৰুৱাই পেলায়। সুস্থিত বৰ্মনৰ পুত্ৰ দুজন সুপ্ৰতিষ্ঠিত বৰ্মন আৰু ভাস্কৰ বৰ্মন। সুপ্ৰতিষ্ঠিত বৰ্মনৰ অকাল মৃত্যু হৈছিল, আৰু অতি কম সময়ৰ ৰাজত্বৰ অন্তত তেওঁৰ পিছত ভাস্কৰ বৰ্মন ৰাজত্ব কৰে। আৰু ভাস্কৰ বৰ্মনৰ ৰাজত্ব কালৰ পৰাই এক নতুন কেলেণ্ডাৰৰ আৰম্ভণি হয়, যাক আমি ভাস্কৰাব্দ বুলি ক'ব পাৰোঁ। ৫৯৪ খ্ৰীষ্টাব্দৰ পৰা এটা নতুন যুগ ভাস্কৰাব্দ আৰম্ভ হয়, আৰু সেইটো বছৰতে ভাস্কৰ বৰ্মনৰ ৰাজ অভিষেক হয়। কোৱা হয় আজীৱনকাল তেওঁ ব্ৰহ্মচাৰী
হৈ থকাৰ বাবে তেওঁক কুমাৰ ৰজা বুলি কোৱা হয়। আৰু হৰ্ষবৰ্ধনৰ সৈতে মিত্ৰতা কৰাৰ প্ৰস্তাৱ লৈ তেওঁ নিজৰ ৰাষ্ট্ৰদূত হংসবেগৰ জৰিয়তে তেওঁ এটি ছবি তেওঁলৈ পঠিয়াইছিল পাত আৰু তুলিকা নামেৰে। হৰ্ষবৰ্ধনৰ সেনাপতি আছিল ভাণ্ডী আৰু ভাস্কৰ বৰ্মন দুয়োফালৰ পৰা গৌড়ৰ ৰজা শশাংকক আক্ৰমণ কৰি পৰাস্ত কৰে। ৰাজধানী চহৰ গৌড়ৰ সৈতে কৰ্ণ সুবৰ্ণ ভাস্কৰৰ দখলত আহিছিল আৰু এই অনুষ্ঠানটো উদযাপন কৰিবলৈ ভাস্কৰে কৰ্ণ সুবৰ্ণ বিজয়ী শিবিৰৰ পৰা পুণ্ড্ৰবৰ্ধনত ভূতি বৰ্মনে দিয়া ভূমি অনুদান পুনৰ নিশ্চিত কৰি বিখ্যাত নিধানপুৰ অনুদান জাৰি কৰে। 642 খ্ৰীষ্টাব্দৰ পৰা 643 খ্ৰীষ্টাব্দত চীনৰ প্ৰখ্যাত তীৰ্থযাত্ৰী হিউৱেনচাঙে কামৰূপ ভ্ৰমণ কৰিছিল। হিউৱেনচাঙৰ বিদায়ৰ সময়ত ভাস্কৰ বৰ্মনে তেওঁক বৰষুণ আৰু ঠাণ্ডাৰ পৰা ৰক্ষা কৰিবলৈ ছালৰ টুপি এটা উপহাৰ দিছিল, যাক হুলালি বুলি কোৱা হয়। হিউৱেনচাঙে কিছুমান বিৱৰণ দিছিল অসমৰ বিষয়ে। তাৰে ভিতৰত তেওঁ কামৰূপৰ পৰিসীমাৰ কথা উল্লেখ কৰিছে, কামৰূপৰ কৃষিৰ কথা, জলবায়ুৰ কথাও উল্লেখ কৰিছে, কামৰূপত সমাজ আৰু আচাৰ ব্যৱহাৰৰ কথাও তেওঁ উল্লেখ কৰিছে আৰু অৱশেষত ভাস্কৰ বৰ্মনে তেওঁক কিদৰে বিদায় জনাইছিল সেই কথাও তেওঁৰ যি টোকা সেই টোকাত লিপিবদ্ধ আছে। হিউৱেনচাঙে যেতিয়া কামৰূপ ভ্ৰমণ কৰে সেই সময়ত হিউৱেনচাঙৰ যি টোকা চি ইউকি গ্ৰন্থত কামৰূপৰ পৰিধি 10,000 লি প্ৰায় 1700 মাইল বুলি উল্লেখ কৰিছে। ইয়াৰ উপৰিও তেওঁ জলবায়ুৰ কথা কৈছিলে যে কামৰূপৰ যি জলবায়ু সেই জলবায়ু আছিলে নাতিশীতোষ্ণ আৰু ইয়াৰ মানুহবোৰে প্ৰচুৰ পৰিমাণে কঁঠাল আৰু নাৰিকলৰ খেতি কৰিছিল। কামৰূপৰ মানুহৰ আচাৰ ব্যৱহাৰৰ বিষয়েও হিউৱেনচাঙে তেওঁৰ টোকাত লিখিছে যে মানুহৰ ব্যৱহাৰ অতি সৰল আৰু নিষ্ঠাপূৰ্ণ আছিল। তেওঁলোকৰ আকাৰ চুটি, গাত ঈষৎ হালধীয়া বৰণ আছিলে। আৰু অৱশেষত যেতিয়া হিউৱেনচাং কামৰূপৰ পৰা বিদায় লয়, কোৱা হয় সেই সময়ত ভাস্কৰ বৰ্মনে তেওঁক বহু উপহাৰ দিছিলে আৰু সেই উপহাৰখিনি হিউৱেনচাঙে নলৈ তেওঁৰ লগত এটা টুপি আৰু এটা টুপিহে লৈছিলে, যাক আমি হুলালি বুলি জানো। তো বৰ্মন বংশৰ শেষৰজন ৰজা বুলিও আমি যদি কওঁ যে ভাস্কৰ বৰ্মন আছিল, তেতিয়াহ'লেও ভুল নহ'ব। বৰ্মন বংশৰ ৰাজত্বৰ অৱসান কেনেকৈ ঘটিল, যিহেতু আমি গম পাওঁ যে বৰ্মন বংশৰ শেষৰজন ৰজা ভাস্কৰ বৰ্মন
বিয়া পতা নাছিলে আৰু স্বাভাৱিকতে তেওঁৰ মৃত্যুৰ পিছত পোনপটীয়া কোনো উত্তৰাধিকাৰী নাছিলে। পোনপটীয়া উত্তৰাধিকাৰী নোহোৱাৰ বাবে বৰ্মন বংশৰ সমাপ্তি ঘটে আৰু কোৱা হয় তাৰ পিছৰ পৰাই এটা নতুন ৰাজবংশই কামৰূপত ৰাজত্ব কৰে, যাক আমি শালস্তম্ভ বংশ বুলি জানিব পাৰোঁ। ইতিহাসবিদসকলৰ মতে নৰকাসুৰৰ বংশধৰ আছিল শালস্তম্ভ আৰু এই সুযোগতে যিহেতু ভাস্কৰ বৰ্মনৰ কোনো উত্তৰাধিকাৰী নাছিলে, সেই সুযোগতে শালস্তম্ভ বংশই বৰ্মনৰ শেষ ৰজা অৱন্তী বৰ্মনক সিংহাসনচ্যুত কৰি ৮ম শতিকাত কামৰূপত আধিপত্য স্থাপন কৰে আৰু লগে লগে শালস্তম্ভ বংশ বা ম্লেচ্ছ বংশৰ প্ৰতিষ্ঠা হয়। শাসনভাৰ হাতলৈ আনি শালস্তম্ভই প্ৰথমতে নিজৰ ৰাজধানী প্ৰাগজ্যোতিষপুৰৰ পৰা তেজপুৰ অঞ্চললৈ স্থানান্তৰিত কৰে। শালস্তম্ভ পিছত ২০জন ৰজাই ৰাজত্ব কৰিছিল আৰু শালস্তম্ভ বংশৰ শেষৰজন ৰজা আছিল ত্যাগসিংহ। ৰত্নপালৰ বৰগাঁও অনুদানত তেওঁলোকক ম্লেচ্ছাধিনাথ বুলিও উল্লেখ কৰা আছে। তেওঁ ৰাজধানীৰ নাম নিজৰ উপাস্য দেৱতা শতকা বা সেতুকাচলিনৰ নামেৰে সৰুপেশ্বৰ ৰাখে আৰু এই বংশক ৰত্নপালৰ বৰগাঁও অনুদানত ম্লেচ্ছাধিনাথ বুলিও অভিহিত কৰা হৈছে। শালস্তম্ভ বংশৰ ইতিমধ্যে কোৱাই হৈছে যে শালস্তম্ভ বংশৰ প্ৰতিষ্ঠাপক আছিলে শালস্তম্ভ আৰু তেওঁৰ পিছত ২০জনৰো অধিক ৰজাই ৰাজত্ব কৰিছিল। তো ইয়াৰে ভিতৰত আমি প্ৰথমতে চাম শ্ৰী হৰ্ষদেৱ। তেওঁ ৰাজত্ব কৰিছিলে প্ৰায় ৭২৫ খ্ৰীষ্টাব্দৰ পৰা ৭৫০ খ্ৰীষ্টাব্দ, প্ৰায় ২৫ বছৰ কাল তেওঁ কামৰূপত ৰাজত্ব কৰিছিল। নেপালৰ পশুপতি শিলালিপিত এওঁক গৌড় ঊৰ্ধ্ব কলিংগ কুশলপতি হিচাপে বিভূষিত কৰা হৈছিল। পৰীক্ষাৰ আহিব পাৰে এই প্ৰশ্নটো আৰু ইয়াৰ পৰা তেওঁৰ সাম্ৰাজ্যৰ বিশালতা প্ৰমাণিত হয়, যে তেওঁ সাম্ৰাজ্যটো কিমান বিশাল সেই বিষয়ে আমি গম পাওঁ। নেপালৰ ৰজা দ্বিতীয় জয়দেৱৰ সৈতে হৰ্ষদেৱৰ বিবাহ মিত্ৰতাই তেওঁক অভিযানসমূহৰ নেতৃত্ব দিয়াত সহায় কৰিছিল। পশ্চিমীয়া চালুক্যসকলৰ সৈতে তেওঁ সংঘাত ইংগিত ৭৫২ খ্ৰীষ্টাব্দৰ ৰাষ্ট্ৰকূট ৰজা দন্তি দুৰ্গাৰ সমংগত শিলালিপিত পোৱা গৈছে। শেষত হৰ্ষদেৱক যশু বৰ্মনে ওফৰাই পেলালে। হৰ্ষদেৱৰ পিছত বালাবৰ্মন দ্বিতীয় আৰু প্ৰলম্ভ বা চালামঘাই ৰাজত্ব কৰে। প্ৰলম্বৰ পিছত হৰজৰা বৰ্মন ৰাজপাটত বহে। হৰজৰা বৰ্মনে কামৰূপত ৮১৫ খ্ৰীষ্টাব্দৰ পৰা ৮৩৫ খ্ৰীষ্টাব্দলৈকে ৰাজত্ব কৰিছিল। প্ৰথমবাৰৰ বাবে মহাৰাজ ধীৰাজ পৰমেশ্বৰ পৰম ভট্টাৰক উপাধি গ্ৰহণ কৰা তেওঁৱেই প্ৰথমজন কামৰূপৰ ৰজা আছিল।
মহাৰাজ ধীৰাজ পৰমেশ্বৰ পৰম ভট্টৰাক উপাধি তেওঁ গ্ৰহণ কৰিছিল। তেওঁৰ নামেৰেই তেজপুৰৰ ঐতিহ্য হৰজৰা পুখুৰী খনন কৰা হয়। তেজপুৰত যি আমাৰ হৰজৰা পুখুৰী আছে, সেই হৰজৰা পুখুৰী হৰজৰা বৰ্মনৰ নামতেই খনন কৰা হৈছিল। হৰজৰা বৰ্মনে আমাৰ হাতত দুখন শিলালিপি এৰি থৈ গৈছে। তাৰে প্ৰথমটো হ'ল হায়ুন থাল, যাক আমি হায়ুন থাল বুলি কওঁ, আৰু দ্বিতীয়টো হ'ল তেজপুৰৰ ৰক শিলালিপি। তেজপুৰৰ যি ৰক শিলালিপি আছিল, সেই শিলালিপিটো তেওঁ আমাক দি থৈ গৈছে। কামৰূপৰ ৰজাসকলৰ ভিতৰত ইতিমধ্যে উল্লেখ কৰাই হৈছে যে তেওঁৱেই প্ৰথম মহাৰাজ ধীৰাজ পৰমেশ্বৰ পৰম ভট্টৰক দৰে উচ্চ ধ্বনিযুক্ত উপনাম গ্ৰহণ কৰিছিল। তেওঁ ৰাজধানী চহৰ হাৰুপেশ্বৰত সেতুকাচলিনৰ বাবে এটা উচ্চ মন্দিৰ নিৰ্মাণ কৰিছিল। ইয়াৰ পিছত ৰাজপাটত বহে বনমাল বৰ্মাদেৱ, আৰু তেওঁ ৰাজত্ব কৰিছিল 1835 খ্ৰীষ্টাব্দৰ পৰা 835 খ্ৰীষ্টাব্দৰ পৰা 865 খ্ৰীষ্টাব্দলৈকে। তো কোৱা হয় পিতৃৰ দৰে শিৱৰ পৰম উপাসক আছিল তেওঁ। তেওঁ হাৰুপেশ্বৰত সেতুকাচলিন দেৱতাৰ বাবে এক সুউচ্চ মন্দিৰ নিৰ্মাণ কৰি ধৰ্মীয় প্ৰভাৱ বিস্তাৰ কৰিছিল। আৰু তেওঁৰ পুত্ৰ জয়মালাৰ সপক্ষে সিংহাসন ত্যাগ কৰি তেওঁ মৃত্যুৰ আগলৈকে উপবাসে থাকিছিল। আৰু এই মৃত্যু হোৱালৈকে যিসকলে উপবাস কৰে, এই উপবাসটোক আমি এটা নাম দিওঁ, আৰু সেইটো হৈছে চালেখানা। তাৰ অৰ্থ হ'ল যেতিয়ালৈকে তেওঁৰ মৃত্যু নহয়, তেতিয়ালৈকে কোনো আহাৰ গ্ৰহণ নকৰে। লাহে লাহে সকলো আহাৰ বৰ্জন কৰি মৃত্যুৰ অপেক্ষাত থাকে আৰু অৱশেষত মৃত্যুবৰণ কৰে। এতিয়া তাৰ পিছত আমি চাম যে বনমালা বৰ্মাদেৱৰ যেতিয়া মৃত্যু হ'ল, তাৰ পিছত জয়মালা বৰ্মন ৰাজপাটত বহে। জয়মালা বৰ্মনক যদি আমি চাওঁ, বীৰবাহু বুলিও জনা গৈছিল। আৰু জয়মালা মাৰাত্মক ৰোগত আক্ৰান্ত হৈ তেওঁ পৃথিৱীখনত অসাৰ আৰু মানুহৰ জীৱনক পানীৰ টোপাল বুলি গণ্য কৰি পুত্ৰ তৃতীয় বলবৰ্মনৰ সপক্ষে সিংহাসন ত্যাগ কৰে। পুত্ৰ বলবৰ্মন তৃতীয় তেওঁ ৰাজত্ব কৰিছিল 885 খ্ৰীষ্টাব্দৰ পৰা 910 খ্ৰীষ্টাব্দলৈকে। তেওঁৰ পিছত ত্যাগ সিংহই ৰাজত্ব কৰে প্ৰায় 970 খ্ৰীষ্টাব্দৰ পৰা 990 খ্ৰীষ্টাব্দলৈকে। আৰু কোৱা হয় যে শালস্তম্ভ বংশৰ শেষৰজন ৰজা ত্যাগ সিংহই আছিলে শালস্তম্ভ বংশৰ শেষৰজন ৰজা। তেওঁ নিসন্তান অৱস্থাত মৃত্যুবৰণ কৰাৰ বাবে ৰাজ্যত উত্তৰাধিকাৰীৰ সংকটৰ সৃষ্টি হয়। ৰাজ্যৰ সুৰক্ষা আৰু শৃংখলা ঘূৰাই আনিবলৈ কামৰূপৰ মন্ত্ৰী আৰু ক্ষমতাশালী বিষয়াসকলে একগোট হৈ শালস্তম্ভৰ অধীনতে থকা এজন যোগ্য ব্ৰহ্মপালক কামৰূপৰ ৰজা হিচাপে নিৰ্বাচিত কৰে। আৰু এই ঐতিহাসিক নিৰ্বাচনৰ জৰিয়তেই
কামৰূপত পাল বংশৰ শাসন আৰম্ভ হয়। তো প্ৰাচীন কামৰূপৰ ৰাজবংশসমূহৰ যদি আমি তুলনা কৰি চাওঁ তেতিয়াহ'লে প্ৰথমতে প্ৰতিষ্ঠাপক আছিলে, যদি কিংবদন্তি যুগ চাওঁ সেই যুগৰ প্ৰতিষ্ঠাপক আছিলে মহিংগৰংগ দানৱ আৰু লগতে নৰকাসুৰ। ৰাজধানী আছিল প্ৰাগজ্যোতিষপুৰ। শ্ৰেষ্ঠ ৰজা আছিল মহাবীৰ ভগদত্ত। আৰু আমি এই কথাবোৰ কালিকা পুৰাণ, মহাভাৰত, কুমাৰ হৰণ যি গ্ৰন্থ সেই গ্ৰন্থবিলাকত আমি পাওঁ। তাৰ পিছত বৰ্মন বংশৰ আৰম্ভ হয়। বৰ্মন বংশৰ প্ৰতিষ্ঠাপক আছিল পুষ্য বৰ্মন। ৰাজধানী পাতিছিলে প্ৰাগজ্যোতিষপুৰ। শ্ৰেষ্ঠ ৰজা যদি আমি চাওঁ কুমাৰ ভাস্কৰ বৰ্মন আছিল আৰু তেওঁলোকৰ কথা ডুবি আৰু নিধানপুৰ তাম্ৰফলি আৰু নালন্দাৰ মোহৰৰ পৰা আমি গম পাওঁ। তাৰ পিছত আছিলে শালস্তম্ভ বংশ। শালস্তম্ভ বংশৰ প্ৰতিষ্ঠাপক আছিলে শালস্তম্ভ নাইবা অৱন্তী বৰ্মন। ৰাজধানী আছিলে হৰপেশ্বৰ, বৰ্তমান তেজপুৰত। শ্ৰেষ্ঠ সম্ৰাট আছিলে শ্ৰী হৰ্ষদেৱ বা হৰজৰা বৰ্মন। তেওঁলোকৰ কথা তেজপুৰৰ শিলালিপি আৰু পশুপতি তাম্ৰফলিত পোৱা যায়। শালস্তম্ভ বংশৰ অন্ত পৰাৰ লগে লগে পাল বংশ আৰম্ভ হয়। আমি অন্য এটা ভিডিঅ'ত পাল বংশৰ বিষয়ে আলোচনা কৰিম। আজিলৈ ইমানখিনি, ধন্যবাদ।